এবাৰ এসো পাক চীনৰ চোৰাংচোৱাগিৰি প্ৰসংগলৈ এই বাতৰি ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছিলো বিশেষ এখন জাহাজৰ কথা কোৱা হৈছিল এইখন জাহাজৰ কথা আমি কৈছিলো যিখন জাহাজ চীনৰ পৰা 111 বুলি যিখন জাহাজ আছে এই জাহাজখন চীনে চোৰাংচোৱাগিৰি কৰিবলৈ শ্ৰীলংকালৈ প্ৰেৰণ কৰিছিল এই তথ্য ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছিলো কিন্তু তাৰ পাছত কোৱা হৈছিল যে চীনৰ এই জাহাজখন শ্ৰীলংকালৈ আহিবনে নাখে কাৰণ চীনে ভাৰতৰ ওপৰত চকু ৰাখিবলৈ ভাৰতৰ স্যাটেলাইট ব্যৱস্থাৰ ওপৰত চকু ৰাখিবলৈ এই বিশেষ যিখন জাহাজ আছে এই জাহাজখন শ্ৰীলংকাৰ বন্দৰলৈ প্ৰেৰণ কৰিছিল আৰু উচ্চ ক্ষমতা সম্পন্ন শক্তি এই জাহাজখনৰ টেকনলজিত আছে প্ৰযুক্তিত আছে যি প্ৰযুক্তিয়ে ভাৰতৰ মিসাইল দক্ষিণ ভাৰতত থকা মিসাইল বা অন্যান্য যি স্পৰ্শকাতৰ আমাৰ ডাটাজ আছে সেইবোৰ তথ্য আছে সেইবোৰ হয়তো লাভ কৰিব পাৰে চুৰাংকৈ ল'ব পাৰে বা হ্যাক কৰিব পাৰে সেই ধৰণৰ আশংকা ব্যক্ত কৰা হৈছিল সেই সময়তে প্ৰশ্ন উত্থাপন হৈছিল ভাৰতে উদ্বিগ্নতা প্ৰকাশ কৰিছিল আৰু চীনৰ ফালৰ পৰা কোৱা হৈছিল যে এই জাহাজখন চীনে যাতে প্ৰেৰণ নকৰে শ্ৰীলংকাৰ বন্দৰত কিন্তু ইতিমধ্যে উপস্থিত হ'ল এইখন চীনৰ চোৰাংচোৱা জাহাজ ভাৰতৰ তীব্ৰ বিৰোধিতাৰ পাছতো শ্ৰীলংকাই অৱশেষত সেউজ সংকেত প্ৰদান কৰিলে যাৰ বাবে বন্দৰত এতিয়া সম্বন্ধিত বন্দৰত উপস্থিত হৈছে চীনৰ জাহাজ ওৱাংগো 5 16 আগষ্টৰ পৰা 22 আগষ্টলৈ থাকিব এই অত্যাধুনিক জাহাজখন শংকা কিয় কৰা হৈছে ভাৰতৰ বিৰুদ্ধে চীনৰ চোৰাংচোৱাগিৰিৰ অভিযোগ আছে চোৰাংচোৱাগিৰি কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰা হৈছে জাহাজখনত আছে 750 কিলোমিটাৰ দূৰৰ পৰা নিৰীক্ষণৰ ক্ষমতা গতিকে এই প্ৰসংগত চীনৰ নজৰত থাকিব যে দক্ষিণ ভাৰতৰ সৈন্য শিবিৰ পৰমাণু শিবিৰ সেয়া স্পষ্ট 750 কিলোমিটাৰ দূৰৰ পৰাই শুনিব পাৰিব কথোপকথন ভাৰতীয় সৈনিকে ভাৰতবাসীয়ে কি ধৰণৰ কথা পাতে ইন্টেলিজেন্সে কি ধৰণৰ কথা পাতে সেয়া শুনিব পাৰিব একে সময়তে কিন্তু কলম্বোত উপস্থিত হৈছে পাকিস্তানৰ এখন যুদ্ধ জাহাজ আৰু সেইভাবে এতিয়া সন্দেহ দুগুণে ঘনীভূত হৈছে শ্ৰীলংকাৰ নৌসেনাৰে যুদ্ধবাহত নামিব এতিয়া জাহাজখন চীনৰ নিৰ্মিত হৈছিল এই পাকিস্তানৰ যুদ্ধ জাহাজ যাৰ নাম হৈছে PNS তাইমুৰ ভাৰতৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে এতিয়া চীন আৰু পাকিস্তানে অশান্ত হৈ পৰিছে ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতি ভাৰতৰ প্ৰতি প্ৰতিবেশী শ্ৰীলংকাৰ বিশ্বাসঘাতকতা বুলি আখ্যা দিয়া হৈছে শ্ৰীলংকাত ভাৰতে দিছিল 6000 কোটি টকাৰ সাহায্য শ্ৰীলংকাৰ সংকটজৰ্জৰ অৱস্থাত এই সাহায্য দিছিল ভাৰতে পেট্ৰল ডিজেল মানৱীয় সাহায্য প্ৰদান কৰিছিল ভাৰতে কিন্তু তাৰ বিনিময়ত এতিয়া শ্ৰীলংকাই কি দিছে এই জাহাজখন পুনৰ মন কৰক আমি দেখুৱাইছো পুনৰ এই জাহাজখন পুনৰ মন কৰক শ্ৰীলংকাক যি ধৰণে সাহায্য প্ৰদান কৰিছিল ভাৰতে কিন্তু তাৰ পাছত শ্ৰীলংকাই কি দিলে প্ৰতিদান কি দিলে সেয়া দেখুৱাইছো এই দৃশ্যৰ মাজেৰে আপোনালোকে দেখা পাইছে শ্ৰীলংকাই কি দিছে শ্ৰীলংকাই অনুমতি দিছে চীনৰ পৰা এখন জাহাজ যিখন জাহাজে ভাৰতৰ প্ৰতিৰক্ষাৰ ওপৰত নজৰ ৰাখিব পাৰে চোৰাংচোৱাগিৰি কৰিব পাৰে এই জাহাজখন বন্দৰত শ্ৰীলংকাৰ বন্দৰত অৱতৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে কেৱল চীনকে নহয় পাকিস্তানৰ অন্য এখন যুদ্ধ জাহাজকো এতিয়া অনুমতি প্ৰদান কৰিছে শ্ৰীলংকাই যাৰ বাবে শ্ৰীলংকাৰ যি স্থিতি সেই স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে ভাৰতৰ সৈতে বন্ধুত্ব কৰিব বিচাৰে শ্ৰীলংকাই নে শত্ৰুতা কৰিব বিচাৰে কাৰণ ভাৰতৰ আপত্তি আছিল ভাৰতে আপত্তি দৰ্শাইছিল আৰু ভাৰতৰ আপত্তিৰ প্ৰতি মন কৰিয়ে শ্ৰীলংকাই প্ৰথমতে কৈছিল এই কথাটো কোৱা হৈছিল যে আমি ভাৰতৰ দৃষ্টিকোণৰ পৰা চাইছো বা ভাৰতৰ উদ্বিগ্নতাৰ বিষয়টোক আমি গম্ভীৰতাৰে চাইছো গুৰুত্ব সহকাৰে চাইছো আৰু চীনে যাতে এই জাহাজখন প্ৰেৰণ নকৰে প্ৰথমতে ভবা হৈছিল যে জাহাজখন হয়তো ৰৈ যাব জাহাজখন হয়তো আহি নাপাব কিন্তু চীনৰ বন্দৰত আপোনালোকে চাইছে যে চীনৰ এই যুদ্ধ জাহাজখন পুনৰ শ্ৰীলংকাৰ বন্দৰত আহি উপস্থিত হৈছে উদ্বিগ্নতাৰ বিষয় এইটোৱে পুনৰবাৰ কৈছো যে কেৱল চীনেই নহয় এবাৰ পাকিস্তানৰ আন এখন জাহাজ পাকিস্তানৰ আন এখন পানী জাহাজ যিয়ে সমৰ সজ্জাৰে আহি এতিয়া শ্ৰীলংকাৰ বন্দৰত প্ৰৱেশ কৰিছে বা বন্দৰত উপস্থিত হৈছে আৰু বিষয়টোৱে ভাৰতীয় চোৰাংচোৱা বা ভাৰতীয় গৃহ বিভাগক কিছু অস্বস্তিত নিখন্দেহে পেলাইছে লক্ষণীয় হ'ব ভাৰতৰ স্থিতি কি হয় লক্ষণীয় হ'ব শ্ৰীলংকাই ভৱিষ্যতে ভাৰতৰ সৈতে কি ধৰণৰ সম্পৰ্ক ৰক্ষা কৰে কাৰণ ভাৰতে যি ধৰণৰ সহায় কৰিলে শ্ৰীলংকাৰ বিপদৰ সময়ত অৰ্থনৈতিক সংকটৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিক ভাৰতত প্ৰৱেশ কৰিবলৈ আচলতে অনুমতি নিদিলে সেই সময়ত শ্ৰীলংকাৰ জনসাধাৰণৰ ওচৰত আছিল বা শ্ৰীলংকাৰ চৰকাৰৰ সমৰ্থনত আছিল কিন্তু শ্ৰীলংকাই তাৰ বিপৰীতে আচলতে বিশ্বাসঘাতকতা কৰা বুলি ইতিমধ্যে চৰ্চিত হৈছে ভাৰতত লক্ষণীয় হ'ব চীনৰ এই জাহাজখনে ভাৰতৰ ওপৰত কি ধৰণে চোৰাংচোৱাগিৰি অব্যাহত ৰাখে